একাডেমি পৰিয়ালে আজি ধন্য মানিছোঁ আমি এগৰাকী এনেকুৱা ছাত্ৰী পাইছিলোঁ যিয়ে নেকি প্ৰথম দিনাই কৈছিলে মই গৈছিলোঁ এডমিশ্যনৰ সময়ত বেলেগ কলেজত এডমিশ্যন ল'ৰা ছোৱালী আমাৰ তাত আহিলে আহি আজি এইটো কৈ কৰিলে ঘোষণা কৰা যি উচ্চতৰ মাধ্যমিক পৰীক্ষা এই পৰীক্ষাত ৰাজ্যখনৰ ভিতৰতে এটা বিভাগত বুৰঞ্জী বিভাগত সৰ্বোচ্চ নম্বৰ পাই বৃহত্তৰ 72 অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিছে ৰামানুজন একাডেমীৰ ছাত্ৰী বিদিশা গোস্বামী মোৰ লগত আছে বিদিশা গোস্বামী মই পোনে গৈছোঁ পোনপ্ৰথমে অভিনন্দন জনাইছোঁ কেনেদৰে প্ৰিপেৰেশ্যন চলাইছিলা মই প্ৰিপেৰেশ্যন চলোৱাৰ অনুসৰি মই দিনত 10 ঘণ্টামানকৈ মোৰ প্ৰিপেৰেশ্যন চলিছিল পঢ়াৰ আৰু মানে নোটছৰ ওপৰত নিৰ্ভৰ কৰাতকৈ মই মোৰ কিতাপৰ পৰা পঢ়ি বেছি সুবিধা পাইছিলোঁ আৰু সেইকাৰণেই হয়তো মই হিষ্ট্ৰীত 99 পাবলৈ সক্ষম হৈছোঁ যিহেতু এইবাৰ সংসদত কিছু সাল সলনি হৈছে গতিকে ভাবিছিলা যে তোমালোক সকলোৱে আশা কৰে ক্ষেত্ৰতে আশা কৰে যে ফলাফলত এটা স্থান পায় যিটো স্থানটো নাইকিয়া হ'ল কিন্তু তুমি এটা বিভাগত সৰ্বোচ্চ নম্বৰ পাবলৈ সক্ষম হৈছিলা হ'লা ঘৰুৱা শিক্ষক আছিলে নেকি নাই মোৰ ঘৰুৱা শিক্ষক নাছিল মই ইয়াতে ভাড়া ঘৰলৈ পঢ়িছিলোঁ গতিকে ছাৰ বাইদেউসকলে মোক গৈ তাত যিখিনি শুধৰাব লাগে শুধৰাই দিছিল তেওঁলোকৰ চেষ্টাতে আজি মই এইখিনি উপনীত হ'ব পাৰিছোঁ বুলি ভাবিছোঁ পৰৱৰ্তী যি অধ্যয়ন প্ৰক্ৰিয়া ক'ত কৰিম বুলি ভাবিছা মই ইয়াৰ পিছত CUET কমন ইউনিভাৰ্চিটি এণ্ট্ৰেন্স টেষ্ট তাৰ পৰীক্ষা দিম আৰু য'ত মানে মই ছিট পাওঁ তাৰ পৰা মই হিষ্ট্ৰী অনাৰ্ছ কৰিম বুলি ভাবিছোঁ ভৱিষ্যত পৰিকল্পনা কি ভৱিষ্যতে মই চিভিল ছাৰ্ভেণ্ট হোৱাৰ মন আছে হয় এইগৰাকী আছিলে বিদিশা গোস্বামী যিগৰাকী ছাত্ৰীয়ে বিভাগত সৰ্বোচ্চ নম্বৰ লাভ কৰি বৃহত্তৰ 72 অঞ্চলৰ লগতে সমগ্ৰ ৰাজ্যখনলৈ গৌৰৱ কৰি আনিছে আজি উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ যিটো ৰিজাল্ট ওলালে মই ছায়েন্স আৰু আৰ্টছ ষ্ট্ৰীমৰ দুটাতে আমাৰ যথেষ্ট ৰিজাল্ট ভাল হৈছে আৰু ছাত্ৰ ছাত্ৰী সুখ্যাতিৰে উত্তীৰ্ণ হৈছে আৰু আমি যোৱা বছৰতকৈ এবাৰ বেছি ভাল ফলাফল পাইছোঁ আৰু এই ভাল ফলাফলৰ ধাৰাটো আমি অব্যাহত ৰাখিছে আমাৰ ল'ৰা ছোৱালী ছাত্ৰ ছাত্ৰীৰ আচলতে এইবাৰ আমি এটা বেলেগ ধৰণৰ এটা দিশ পাইছোঁ এটা আমাৰ এটা উপলব্ধি হৈছে যে এইবাৰ যিহেতুকে উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে ৰেংক দিয়া নাই 10টা স্থান দিয়া নাই তাৰ বাবে এটা মিশ্ৰিত প্ৰতিক্ৰিয়া আমি দেখিব পাইছোঁ ছাত্ৰ ছাত্ৰী আৰু অভিভাৱকৰ মাজত আমি দেখিছোঁ যে আমাৰ ছাত্ৰ ছাত্ৰীৰ যিখিনি ছাত্ৰ ছাত্ৰীৰ ৰেংকৰ কাৰণে প্ৰস্তুতি চলাইছিলে তেওঁলোকে অকণমান মানে দুখ প্ৰকাশ কৰিছে আৰু যিখিনিয়ে অকণমান নম্বৰ পাই পেলাই বঞ্চিত হোৱাৰ নিচিনা হৈছে তেওঁলোকক আমি অকণমান বুজাব লগাও হৈছে যা নহওক মানে আনন্দ কৰাৰ পৰা যা নহওক মানে আমি এইবাৰ যদি ৰেংকৰ কথা কওঁ আমাৰ যোৱা বছৰৰ যিখন ৰেংকৰ তালিকা আছিলে তাত যিটো নম্বৰ আছিল সেইমতে আমাৰ আৰ্টছৰ এগৰাকী ছাত্ৰী বিদিশা গোস্বামীয়ে যোৱা বছৰৰ নম্বৰ মতে তেওঁ এইবাৰ 482 পাইছে তেওঁ পঞ্চম স্থানত থাকিব লাগে যোৱা বছৰৰ পঞ্চম স্থানত 482 নম্বৰ আছিলে আৰু সেইগৰাকী ছাত্ৰী আমাৰ হিষ্ট্ৰীত ষ্টেট হাইষ্ট মাৰ্কছ পাইছে 99 পাইছে আৰু আমাৰ ছায়েন্সৰ এজন কৃতি ছাত্ৰ হিমাংশু দাসে তেওঁ 470 নম্বৰ পাইছে যোৱাবাৰৰ ৰেংকৰ লিষ্ট মতে তেওঁ 9ম স্থানত থাকিব লাগে চ' ক'ব গ'লে আমি এই দুটা ৰেংক এইবাৰ হেৰুৱাইছোঁ তথাপিতো আমাৰ ভাল লাগিছে এটা কথাই যে সামগ্ৰিক যিটো ৰিজাল্ট সেইটো আমাৰ যথেষ্ট সুখজনক ভাল আৰু সামগ্ৰিকভাৱে আমাৰ ডিষ্টিংশ্যনৰ সংখ্যা ষ্টাৰৰ সংখ্যা ফাৰ্ষ্ট ডিভিজন বহুত হাই হয় যোৱাবাৰতকৈ বেটাৰ হৈছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ